আজি আমাৰ প্ৰজাজমুখী সাহিত্য সভাৰ যি 33তম প্ৰতিষ্ঠা দিৱস আৰু 16 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু মহিলা লেখিকা সাহিত্যৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈ আছে। আজি আমাৰ প্ৰথম যিটো দিনৰ কাৰ্যসূচী প্ৰতিষ্ঠা দিৱস ইতিমধ্যে আৰম্ভ হৈ গ'ল। আমাৰ পতাকা উত্তোলন হৈ গ'ল, শ্বহীদ তৰ্পণ হৈ গ'ল আৰু আমাৰ ভাষা জননীৰ কাৰণে যিমানবিলাক আমাৰ জনগোষ্ঠীয় যিবিলাক ভাষা সাহিত্যিক যিবিলাকে অশেষ কষ্ট কৰি আমাৰ সাহিত্য সভাটোক ঠন ধৰি উঠাইছে, তেখেতসকলৰ যিসকলে প্ৰয়াত হৈছে তেখেতসকলক আজি মাল্য অৰ্পণ কৰা হ'ল, সন্মান জনোৱা হ'ল। এতিয়া আমাৰ নেক্সট যিটো কাৰ্যসূচী, এই কাৰ্যসূচী আছে বৃক্ষৰোপণ। আমাৰ ইতিমধ্যে আৰম্ভ হৈছে। আজি হ'ব, অহাকালিও আমাৰ অধিৱেশনবিলাক হ'ব। মানুহ আহে মানে 10খন মহিলা সন্মিলন, মহিলা যি লেখিকা সন্মিলন, লেখিকা সভাৰ সদস্য আহি পাইছে ইতিমধ্যে। আৰু প্ৰজাজমুখী সাহিত্য সভাৰ যিমানকেইখন আমাৰ ডিষ্ট্ৰিক্ট কমিটি আছে বহুতে ইতিমধ্যে আহি আছে আৰু আহি পাইছে। গতিকে আজিৰ পৰা যিটো আৰম্ভ হৈছে 3দিনীয়াকৈ যিটো কাৰ্যসূচী, আমি খুব ধুমধামেৰে শক্তি আশ্ৰমত পালন কৰাৰ কাৰণে আয়োজন ইতিমধ্যে শেষ হৈছে আমাৰ। আশা কৰোঁ প্ৰত্যেকখন জিলাৰ পৰা আমাৰ প্ৰতিনিধিৰ লগতে দৰ্শকসকল আহিব আৰু এই অঞ্চলৰ বৃহৎ অঞ্চলৰ আমাৰ প্ৰত্যেকখন গাঁৱৰ পৰা ইতিমধ্যে আমি আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে আহি অহা মানে 24 তাৰিখৰ যি গণসমাৱেশ মানে মুকলি সভা, এই মুকলি সভাত সকলোৱে যোগদান কৰিব বুলি আমি আশা ৰাখিছোঁ। কাৰণ ভাষা এটা জাতিৰ যদি ভাষা নাথাকে তেনেহ'লে জাতিটোৰ পৰিচয় নাথাকে। ইতিমধ্যে আমাৰ ভাষাই মানে এটা গতি লাভ আৰম্ভ কৰিছে আৰু এই ভাষাই সাহিত্যৰ ৰূপ ইতিমধ্যে ধাৰণ কৰিছে। গতিকে আমি আশা ৰাখিছোঁ আগন্তুক দিনবিলাকত আমাৰ ভাষাই উত্তৰোত্তৰ মানে উন্নতি কৰি মানে অন্যান্য ভাষা, আমাৰ অসমৰ যিবিলাক ভাষা জনগোষ্ঠীৰ ভাষা আছে এই ভাষাসকলৰ লগত আমি সমানে আগবাঢ়ি যাব পাৰিম, এইখিনি আমি আশা ৰাখিছোঁ। 16 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু 33 সংখ্যক প্ৰতিষ্ঠা দিৱসের আজি প্রথম দিন 22, 23, 24 3দিনীয়া কাৰ্যসূচী নিয়ে আমি মানে অনুষ্ঠিত কৰি আছোঁ। তো আজিৰ এই প্ৰথম কাৰ্যসূচী আৰু দ্বিতীয় কাৰ্যসূচী, তৃতীয় কাৰ্যসূচী ইতিমধ্যে সম্পন্ন হ'ল। তো এতিয়া আমাৰ আছে ভাষাভিত্তিক আলোচনা চক্ৰ। এই আলোচনা চক্ৰৰ সঞ্চালক হ'ল ডাক্তৰ জ্যোতিৰ্ময় প্ৰধানী। এই নেহুৰ প্ৰফেচাৰ এই বড়োলেণ্ড গেষ্ট হাউচৰ পৰা ষ্টাৰ্ট কৰিছে, আহি পাব। আৰু আমাৰ ৰিচৰ্চ পাৰ্চনবিলাক হ'ল কি ডাক্তৰ উমেশ দাস চিলাৰায় কলেজৰ প্ৰফেচাৰ, আমাৰ ডাক্তৰ বুলু ৰায় আপোনাৰ গাৰ্লছ কলেজৰ প্ৰফেচাৰ, ডাক্তৰ পৰমেশ্বৰ ৰায় আগমনী প্ৰগতি কলেজৰ প্ৰফেচাৰ, আমাৰ পিনাকী ৰায় গোলগঞ্জ কলেজৰ প্ৰফেচাৰ আৰু আমাৰ কেপ্টেইন নলিনী ৰঞ্জন ৰায় তো থাকিব আৰু অন্যান্য বিশিষ্ট ব্যক্তিবিলাকৰ লগত আজি এখন ভাষাভিত্তিক আলোচনা হ'ব, মানে ৰাজবংশী ভাষাভিত্তিক আলোচনা। এইটো এই চিডিউলভুক্ত কৰাৰ কাৰণে বা আমি কিয় ইমান দূৰ আগবাঢ়িব নোৱাৰিম এই কথাটো আলোচনা বিতং হ'ব প্ৰথম অধিৱেশনত। আৰু দ্বিতীয়টো আমি 3টাৰ পৰাই কৰিম আজি আৰু এই আমাৰ যিটো কি আছে স্বামী যোগানন্দ গিৰি, যাৰ নামত যাৰ ছেক্ৰিফাইচত শক্তি আশ্ৰমখন গঠিত হৈছে, তাৰ প্ৰতি মূৰ্তিত এতিয়া আমি মাল্যদান কৰিম। আৰু এই মাল্যদান কৰিব আমাৰ প্ৰাক্তন শক্তি আশ্ৰম কমিটিৰ চেয়াৰমেন গিৰীন্দ্ৰ নাৰায়ণ ৰায়, ৰিটায়াৰ্ড CI অফিচাৰ আছিল, পুলিচ অফিচাৰ, তেখেতে কৰিব। আৰু আমাৰ ইতিমধ্যে গ্ৰন্থমেলা কেলকাতা, শিলিগুৰি, আপোনাৰ কোচবিহাৰৰ পৰা আহি পাইছে গ্ৰন্থ বিপণীবিলাক। আৰু আমাৰ থাকিব প্ৰদৰ্শনী, আমাৰ কোচ ৰাজবংশী জাতীয় জীৱনৰ লগত যিটো আছে যে কালচাৰেল যিবোৰ মানে জাখা, খলৈ, যঁতৰ কিবা কিবি আছে, এইটো আপোনালোকে কিন্তু আপোনালোকৰ জৰিয়তে আমি ৰাইজক আহ্বান জনাম যে এই 3 দিনে যাতে তাতে আহে। আৰু ছায়েন্স এক্সিবিশ্যনটো হ'ব, ছায়েন্স এক্সিবিশ্যন। আৰু লগতে আমাৰ থাকিব এই লাষ্টৰ দিনাখন আৰু কি কালচাৰেল ৰেলী হ'ব।
যিটো ৰেলীত আমাৰ বড়ো গ্ৰুপো থাকিব, ৰাভা থাকিব, আদিবাসী থাকিব, কোচ ৰাজবংশী থাকিব আৰু এইটো উদ্বোধন কৰিব আমাৰ এই যে উইলছন হাজদা ইয়াম। আৰু আমাৰ এই বিল্ডিংটো সেইদিনাই মানে শনিবাৰ আমাৰ প্ৰমোদ বড়ো ছাৰে উদ্বোধন কৰিব এই বিল্ডিংটো। তাৰপিছতে তাতে অপেন ছেশ্যন আৰম্ভ হ'ব আৰু আমাৰ কমচে কম 30খনমান কিতাপ তাতে উন্মোচন হ'ব। ডক্টৰ সুৰজ নাৰ্জাৰী ছাৰকো আমি ইনভাইট কৰিছোঁ, কনচেণ্ট দিছে। লগতে আমাৰ থাকিব ডক্টৰ সমুজ্জ্বল ভট্ট আৰু MLA বিলাকতো থাকিব। এইখিনি থুলমূলকৈ ক'লোঁ আৰু আপোনালোকৰ জৰিয়তে। 2024 চনৰ 16 জুলাই তাৰিখে আমাৰ প্ৰচাৰদিনী সাহিত্য সভাৰ মানি সভাপতি মহাশয়, তারপরে সম্পাদক মহাশয় আর বাকি যেগুলা বিষয়ববী আছে তাদের বিষয়ে আমার ভাবি যে সব ভগ্নী একটা খুব প্রয়োজন হয়ে আছে এই ভাষাটা এই জাতিটার জন্য। এইটা ভাবিয়ে গঠন করে গত বছর বিগত বছরে 16 জুলাই তারিখে আজি এই বাগড়াত সাহিত্য সভার এই বাগড়াত আমার সাহিত্য সভার 33 সংখ্যক প্রতিষ্ঠা দিবস আর 16 সংখ্যক অধিবেশন। আর আমার কোচ রাজবংশী লেখিকা সভার আমি যেহেতু ভগ্নী সংগঠন প্রথম অধিবেশন, এই অধিবেশনত আমার এলা পতাকা উত্তোলন হয়ে গেল। মানে ভগত মহাশয়ে সাহিত্য সভার পতাকা উত্তোলন করছে আর মই শ্রীমতী নিবেদিতা রায় আর 16 সংখ্যক অধিবেশন। আর আমার কোচ রাজবংশী লেখিকা সভার আমি যেহেতু ভগ্নী সংগঠন প্রথম অধিবেশন, এই অধিবেশনত আমার এলা পতাকা উত্তোলন হয়ে গেল। মানে ভগত মহাশয়ে সাহিত্য সভার পতাকা উত্তোলন করছে আর মই শ্রীমতী নিবেদিতা রায় সভানেত্রী হিসাবে আমার সাহিত্য সভার পতাকা উত্তোলন করিবার সৌভাগ্য পাইছোঁ। যাই নহওক যে আমার বিশেষ করে ভাষা সাহিত্যর উন্নতি জড়িয়তে যে আমার জাতিটার সাহিত্য সংস্কৃতি উন্নতি হয় সবাই যারা জানে, এটা আমার আসলে এই কোচ রাজবংশী লেখিকা সভার মূল উদ্দেশ্য। আর আজি এই 3 দিনা প্রোগ্রামের 22-23-24 তো 3 দিনা প্রোগ্রাম ফার্স্ট ডে প্রথম যেটা কার্যসূচী এটা সমাপ্ত হবে। যদিও আমার অনেক কার্যসূচিটা ওখানে মানে আরম্ভ রাতে দেরি হয়েছে, পরে আরও অনেকগুলো কার্যসূচী আছে যাতে সুচারুরূপে চলে। ওইটা ভগবানের সাথে আদি প্রার্থনা করছেন যে সবগুলো এই 3 দিনের কার্যসূচী খুব ভালো করে চলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।